ও শিশুপাল নিপতিহে আতিতাৰ স্বভাৱে দুৰ্জন দুষ্ট দৰ্পিষ্ঠ পাপিষ্ঠ সবাৰে বচন খন্দি চন্দ দিয়া ফান্দি বল কিবে লাগিলা দুষ্টে মাধৱ নিন্দি মাধৱত বিহাৰ দিবু মোহৰ ভগিনী মুতন পুথিয়াৱনু মতি দে কুনি দিন দুপৰতে যেন খাইলে দুই আখি মাধৱত বিহাৰ দিবু কোন গুণ দেখি নুহি ৰাজা কৃষ্ণ নুহি ৰাজাৰ নন্দন নাহি ৰাজচিহ্ন ছত্ৰ দণ্ডহীন বসুদেৱ আছিলে কংসৰ সেৱক কেন মতে বিহাৰিবু তাহাৰ পুত্ৰ কৃষ্ণ। হয় কৃষ্ণবাদ কৃষ্ণ। হয় পৰম শ্ৰদ্ধাৰ কৃপালু মাতা সমস্ত। আজি যিহেতু আপোনাসৱৰ আজ্ঞা হৈছে এই বৈকুণ্ঠৰ কল্পতৰু শাস্ত্ৰভূমিৰ ওপৰত আমি পৰ্যালোচনা কৰা, এতিয়া কথা হ'ল আমি এই মহান অনুষ্ঠান ভাগত বৰ্তমানে যিসকল গণ্যমান্য ব্যক্তি উপস্থিত হৈ আছো, কম বেছি পৰিমাণে আমি সমস্তজনী ভাগৱত শ্ৰৱণ তথা কীৰ্তন একাধিক্ৰমে কৰি আহিছো। ভাগৱতে আমাক যিটো সিদ্ধান্ত দিছে সেই সিদ্ধান্তটো হৈছে আমি 84 লক্ষজনী অতিক্ৰম কৰি আহি মানৱ দেহ এটা যে পালো, এই মানৱ দেহটো পোৱাৰ মূলতে ঈশ্বৰ উপাসনা কৰাটো আমাৰ বাধ্যতামূলক। কিন্তু তাকে নাজানি আমি বহুতে সেইখিনিৰ পৰা বিৰত হৈ আছো। এতিয়া ঘটনাটো হ'ল ভাগৱত শ্ৰৱণ কৰি বা কীৰ্তন কৰি আমাৰ লাভালাভটো কি আৰু নকৰিলে আমাৰ অনিষ্ট কি? লাভালাভটো হ'ল ভাগৱত কীৰ্তন তথা শ্ৰৱণ কৰাৰ আমাৰ যিটো সাৰ্থকতা, ভাগৱতৰ যিটো বিপৰীত মহিমা, সেয়া উপলব্ধি কৰিবলৈ হলে আমি অকণমান অন্তঃগৰ্ভলৈ গুচি যাব লাগিব। ভাগৱতত আমাৰ যিখিনি অকল ভাগৱত বুলিয়েই নহয়, ধৰ্মশাস্ত্ৰত আমাৰ যিখিনি কথা আলোচনা হয় মাত্ৰ এটা কাহিনী। আজিৰ কাহিনীটো হৈছে ৰুক্মিণী আৰু ৰুক্মবীৰ শিশুপাল ভীষ্ম কৃষ্ণ, এইকেইজনৰ ওপৰত এটা কাহিনী গুৰুজনাই আমালৈ লিপিবদ্ধ কৰি দিছে। এতিয়া শাস্ত্ৰত কোৱা কথাখিনি আমি যদি শাস্ত্ৰৰ মাজতে সীমাবদ্ধ ৰাখো, আমি দৈনন্দিন জীৱনত ঘটি থকা সংঘৰ্ষবিলাকক শাস্ত্ৰৰ লগত যদি আমি মিলাই চাব নাজানো, তেতিয়াহ'লে আমি জীয়াই থকা দিনকেইটা প্ৰত্যেক দিনাই ভাগৱত শ্ৰৱণ কীৰ্তন কৰিলেও আমাৰ লাভালাভ নহ'ব। ভাগৱতে কৈছে
ভাগৱতৰ বিপৰীত ৰহস্যটোৱে হৈছে বিজ্ঞানসন্মত এটা ধৰ্ম। তাৰমানে ভাগৱত পঢ়ি বা ভাগৱত শ্ৰৱণ কৰি আমি আমাৰ কুলসিত মনটোক শুদ্ধ কৰিব, পৰিষ্কাৰ কৰিব পাৰিছো নে নাই পৰা? যদিহে পৰা নাই, তেতিয়াহ'লে ভাগৱত শুনাৰ আমাৰ সাৰ্থকতা হোৱা নাই বুলি আমি নিজে স্বীকাৰ কৰি দিব লাগিব। তাৰমানে বেয়াক এৰি ভাল লোৱাটো হ'ল বৈজ্ঞানিক দৃষ্টিভংগী। তেনেধৰণে ভাগৱতে কোৱা কথাখিনি আমি একান্ত মানে শ্ৰৱণ কৰিলে আমাৰ লাভটো কি হ'ব? কৰ্ণ পথে ভকতৰ হিয়াত প্ৰৱেশ হৰি দুৰ্বাসনা সমস্ত হৰয়। আমাৰ সমস্ত দুৰ্বাসনা নাশ হ'ব। যেনেকৈ শৰৎ কালত আপোনা আপুনি নদীৰ ভেলভেলীয়া পানীখিনি চফা হৈ পৰে। গতিকে আজি আমি যিসকল গণ্যমান্য ব্যক্তিক সন্মুখত বহুৱাই লৈ আমি ভাগৱতৰ কথা আলোচনা কৰিবলৈ ওলাইছো, প্ৰত্যেকজনেই আমি আকৌ দোহাৰিছো, আপোনাৰ সঁচাকে যথেষ্ট অধ্যয়নপুষ্ট শাস্ত্ৰজ্ঞ। তথাপিতো আমি সদায় এই কথাখিনি আলোচনা কৰি আহোঁ। কাৰণটো কি? যে যিমানে আমি চেপো সিমানে ৰস ওলাই যাব। গুৰুজনাই আমাক কৈছে যে মোৰ ধৰ্ম পালন কৰিবলৈ তোমালোকে মোক একোকে দিব নালাগে, মাত্ৰ মোৰ সুনিৰ্ম কথাখিনি তোমালোকে হয় কাৰোবাক কোৱা, নহয় কাৰোবাৰ মুখেদি শুনা, কাণ পাতি শুনা, তেতিয়া মই তোমালোকৰ কাষতে সদায় থাকিম। এতিয়া আজিৰ এই কাহিনীটো হৈছে বিদৰ্ভ ৰাজ্যৰ ৰজা আছিল ভীষ্মক। ভীষ্মক ৰজাৰ কন্যা হ'ল ৰুক্মিণী, আৰু ৰুক্মিণী তিনি তলিকৰ ভিতৰতে এগৰাকী সুন্দৰী কন্যা বুলি এই ৰাজ্যৰ সকলোৱে বিবেচনা কৰি আছে। থাকি মেলি তাৰে কোনোৱে কৃষ্ণৰ আগত এই খবৰটো দিলেগে যে ভীষ্মক ৰজা পৰম কৃষ্ণ ভক্ত আৰু তেওঁৰ এগৰাকী সুকন্যা আছে। সেই সুকন্যাগৰাকীক আমি আপোনালৈ বুলি আমি মানে চমুৱে কথাষাৰ কৈছো, আমি আপোনালৈ বুলি মনতে ভাবিছো। আৰু ৰুক্মিণীয়েও দিনে ৰাতিয়ে কিন্তু কৃষ্ণক পাবলৈ বাঞ্ছা কৰি আছিল। ইতিমধ্যে ভীষ্মক ৰজাৰ কন্যা আমাৰ পৰিয়ালবিলাকতো যেতিয়া এগৰাকী কন্যা বিবাহৰ উপযুক্ত হয়, তেতিয়া মাক দেউতাকে নীতি কুটুম বংশ পৰিয়াল গোটাই বিয়াখনৰ কথা চিন্তা চৰ্চা কৰে। তাতে অহুকানে পহুকানে যদি ক'ৰবাৰ ল'ৰা এজন ওলাই, সেই ল'ৰাজনৰ কথাটো সেই মিটিংখনতে আলোচনা হয়। ঠিক তেনেধৰণে ভীষ্মক ৰজাৰ ৰাজসভাত এই কথাষাৰ আলোচনা হ'ল। আলোচনা হোৱাৰ পিছত তেওঁ মিতিৰ কুটুম সকলোৱে, বন্ধুবৰ্গ সকলোৱে একেস্বৰে ক'লে যে কৃষ্ণ উপযুক্ত পাত্ৰ, কৃষ্ণলৈকে ৰুক্মিণীক বিয়া দিয়াটো ভাল হ'ব। ইতিমধ্যে এই কথাখিনি ৰুক্মিণীৰ কাণত পৰিলতে তেওঁ হাত মেলি স্বৰ্গধুতি পোৱাৰ নিচিনা এটা অৱস্থা হ'ল যে মই যিটো ভাবি আছিলো সেইটোকে আজি মোৰ হ'লগৈ। ঠিক এনেধৰণে সম্পূৰ্ণ আলোচনা হোৱাৰ পিছতে আহিল বাধা বিঘিনিখিনি। ভীষ্মক ৰজাৰ পুত্ৰ হ'ল ৰুক্মবীৰ। ৰুক্মবীৰ হ'ল মহা অহংকাৰী। ৰুক্মবীৰে তেতিয়া কৈছে যে মই নথকা অৱস্থাত এই আলোচনা কেনেকৈ হ'বলৈ পালে আৰু এই সিদ্ধান্ত কেনেকৈ হ'বলৈ পালে যে ভীষ্মক ৰজাৰ কন্যাক কোনো কাৰণতেই কৃষ্ণলৈ বিয়া দিয়া নহ'ব। যে ভীষ্মক ৰজাৰ কন্যা ৰুক্মিণীক মই বিয়া দিম শিশুপালৰ লগত। শিশুপাল এজন ভাল ৰজা, তেওঁ এজন বাহুবলী ৰজা, আৰু মাধৱত দিহা দিব মোহৰ বহিবি মত নুপুচা অনুমতি দেও কোনি। মোক সোধাকে এইটো আলোচনা তোমালোকে কেনেকৈ কৰিলা? দিন দুপৰতে যে নখাইলে দি ৰখি মাধৱ বিহা দিব কোনো গুণ দেখি, যে তোমালোকে দিন দুপৰতে চকু তোমালোকৰ অন্ধ হৈ গ'ল নেকি? কি হিচাপত কি আলোচনা কৰি তোমালোকে মোৰ ভনী ৰুক্মিণীক মাধৱলৈ অৰ্থাৎ কৃষ্ণলৈ বিয়া দিম বুলি ভাবিছা? কি গুণ আছে তাৰ? নুহি ৰাজা কৃষ্ণ, নুহি ৰাজা নন্দন, নুহি ৰাজা সিংহ দণ্ড সিংহাসন। বসুদেৱ আছিল কংসৰ সেৱক, তেনেমতে বিয়া দিব তাহাৰ পুত্ৰক। যে কৃষ্ণ ৰজা নহয়, তেওঁ ৰাজ সিংহ নাই, তেওঁ ৰাজ সিংহাসন নাই,
আৰু তেওঁ পিতৃ বসুদেৱ আছিলে কংসৰ এজন সেৱক। তেনেকুৱা এজন বাপেকৰ পুতেকৈ মোৰ ছোৱালীক মোৰ ভনীক কোনো পধ্যে মই বিয়া দিব নোৱাৰো। এতিয়া এই কথাখিনিয়ে আমাক কি সিদ্ধান্ত দিছে, আমাক কি শিক্ষা দিছে? এই চিষ্টেমটো আজিৰ পৰা বহুদিন আগলৈকে আমাৰ সমাজতো সঁচাকে আছিল। এগৰাকী সুপাত্ৰ, কোনো এজন সুপাত্ৰৰ ওচৰত গোটাবলৈ হলে আমাৰ ছমাহ বছৰেক দিন চোৱা চিতা কৰিবলগীয়া হৈছিল। কোনোবাই প্ৰথমতে আলেঙে কৈ চাই আহিবগে, তাৰপিছত কাৰোবাৰ সৈতে সোধা পোছা কৰাব, তাৰপিছত গৈ পেলাই বহুতবাৰ চোৱা চিতা কৰাৰ পিছত বিয়াখনৰ সিদ্ধান্ত লোৱা হয়। আৰু সেইখনক এই জুডিচিয়েল মেজিষ্ট্ৰেটৰ কোৰ্ট মেৰেজতকে বহুত ডাঙৰ বিয়া আজিৰ পৰা আমাৰ পৰম্পৰাগত ভাৱে চলি আহিছিল। আৰু বৰ্তমানত আমাৰ বিয়াবিলাক যেনেকৈ হৈ আছে সেয়া কথা আমি পিছলৈ অকণমান আগবঢ়াম। গতিকে আমি বাপজনাক আকৌ আগধৰিলে অকণমান সেৱা ধৰিছো। পিছৰ কোটলৈ যাওক। কৃষ্ণ কৃষ্ণ। নন্দৰ ঘৰত আছিলে গৰু চাৰি, হৰিলে কৃষ্ণে আৰু গোৱালৰ নাৰী। পুতনা বধিলে কংস সুদৰ মোমাই, তাকো মাৰি আছে কৃষ্ণে চুইবেনো জোৱাই। জৰাসন্ধে খেদাইলে মথুৰাৰ ডাকি, সাগৰত পেলাই গৈ আছে প্ৰাণ ৰাখি। হেনয় কৃষ্ণক বিহা দিবু কোন গুণে, শুনি মোক নিন্দা কৰিবে কৰা জাগনে। আছে শিশুপাল ৰাজা সৰ্বগুণাকৰ, অনেক পুৰুষে ৰাজ্য কৰে নিৰন্তৰ। কোটিয়েক কৃষ্ণ তাৰ নথাকে আগত, পৰম বিক্ৰমে বীৰ সমৰে শকত। কৃষ্ণ। নন্দৰ ঘৰত আছিলে গৰু চাৰি, হৰিলেক কৃষ্ণে আৰু গোৱালৰ নাৰী। পুতনা বধিলে কংস পদৰ মোমাই, তাকো মাৰি আছে কৃষ্ণ চুইবে নিদিয়াই। কৃষ্ণ এনেকুৱা এটাই ল'ৰা, তাৰমানে মন্দিৰৰ দৃষ্টিত কৃষ্ণ এটা সাধাৰণ ল'ৰা, যে যিটো ল'ৰাই নন্দ ৰজাৰ ঘৰত গৰু চৰাইছিল। আকৌ গৰু চৰাই তেওঁ সেই গোৱালসকলৰ নাৰীবিলাকক তেওঁ কি কৰিছিলে, হৰণ কৰিছিলে। তাৰপিছত তেওঁ পুতনাক বধ কৰিছিলে। আৰু তাতকৈও ডাঙৰ কথা, তেওঁ নিজৰ সহোদৰ মোমায়েকক বধ কৰিলে, মোমায়েকক মাৰিলে। গতিকে তেনেকুৱা এটা কৃষ্ণলৈ মোৰ ছোৱালী বিয়া দিয়াটো বহুত দূৰৰ কথা। তাক বোলে চুবই নোৱাৰি, চুবকে নোৱাৰি। আৰু জৰাসন্ধই যেতিয়া মথুৰাৰ পৰা খেদি পঠিয়াইছিল, তেতিয়া তেওঁ সাগৰত পলাই গৈ প্ৰাণ ৰাখিছিল। আৰু তেনেকুৱা এটা কৃষ্ণ, হেনয় কৃষ্ণক বিয়া দিব কোনো গুণে? কি গুণ দেখি আমাৰ ভগ্নীক সেই কৃষ্ণলৈ গুণ বিয়া দিম? আৰু যদি মই বিয়া কেনেবাকৈ দিওঁ, তেতিয়াহ'লে শুনি মোক নিন্দা কৰিবেক ৰাজাগণে। এই সমস্ত ৰজাগণে বোলে মোক নিন্দা কৰিব। আছে শিশুপালৰ ৰজা সৰ্বগুণাকৰ, অনেক পুৰুষে ৰাজ্য কৰে নিৰন্তৰ। কোটিয়েক কৃষ্ণ তাৰ নথাকে আগত, পৰম বিক্ৰমে সময়ে শকত। এইখিনিতে বৰ গুৰুত্বপূৰ্ণ এটা কথা গুৰুজনাই আমালৈ আগবঢ়াইছে। ইয়াত লিখিছে যে আছে শিশুপাল ৰজা সৰ্বগুণাকৰ। এই সৰ্বগুণাকৰ শব্দটো যে লিখিছে, সৰ্বগুণাকৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বাহিৰে দ্বিতীয়জন আজিলৈকে হোৱা নাই। কিন্তু
আমাৰ দৃষ্টি যেতিয়া বেলেগত গুচি যায়, সেইকাৰণে আমাৰ কি হয়, দৈনন্দিন জীৱনত আমি সদায় সাৰথীজন আমাৰ সঠিক হ'ব লাগে। সাৰথীজন যদি আমাৰ ঠিক নহয়, তেতিয়া আমাৰ দৃষ্টিকোণো তেনেকুৱাই হ'ব। কাৰণ এইখিনিতে সৰ্বগুণাকৰ বুলি ৰুক্মবীৰে দেখিছে। শিশুপাল এজন মহা অত্যাচাৰী আছিল, অত্যাচাৰী ৰজা, কিন্তু শিশুপালৰ দৃষ্টিত কৃষ্ণ, ৰুক্মবীৰৰ দৃষ্টিত শিশুপাল এজন সৰ্বগুণাকৰ। যেনেকৈ কুৰুক্ষেত্ৰ সময়ত আমি সকলোৱে জ্ঞাত কংসৰ সমান ধনুৰ্ধৰ সেই সময়ৰ পৃথিৱীৰ নাছিল। কৃষ্ণ, আমি কংস কৈ আছো, কৰ্ণৰ সমান ধনুৰ্ধৰ কিন্তু পৃথিৱীত নাছিল। কৰ্ণৰ দ্বিতীয়জন হ'ল অৰ্জুন, আৰু অৰ্জুনৰ সাৰথী আছিল কৃষ্ণ, কৰ্ণৰ সাৰথী আছিল শল্য। সাৰথীৰ কথামতে আমি যেতিয়া যাওঁ, আমাৰ যেতিয়া কিবা বিপদ আপদ এটা হয়, বিপদ আপদ এটা হলে আমাৰ ওচৰ চুবুৰীয়াসকল গোট খাই আহে, নীতি কুটুমখিনি গোট খাই আহে, নানাজনে আমাক নানা দিহা পৰামৰ্শ আগবঢ়ায়। তাৰ ভিতৰত আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হয়। এতিয়া কুৰুক্ষেত্ৰ সময়ত কৰ্ণৰ সাৰথী শল্য আৰু অৰ্জুনৰ সাৰথী কৃষ্ণ। কৃষ্ণই অৰ্জুনক বাৰে বাৰে উদ্গনি দিছিল, উৎসাহ যোগাইছিল যে তুমি পাৰিবা, কিয় নোৱাৰা, পাৰিবা, তুমি যুদ্ধ কৰা, তুমি মায়া মোহ ত্যাগ কৰা। কৃষ্ণই সদায় মনটোত আৱেগ অনুভূতি আগবঢ়াইছিল। আৰু শল্যই কি কৰিছিল, শল্যই বাৰে বাৰে কৰ্ণক কৈছিল, মোৰ সন্দেহ আছে তুমি যুদ্ধত জয় কৰিব পাৰা নে নোৱাৰা। মন ভাঙি দিছে, ইমানলৈকে মন ভাঙি পেলালে, যিটো সময়ত কৰ্ণৰ ৰথচক্ৰা মেদিনীয়ে গ্ৰাস কৰিছিল, কিন্তু শল্যই গৈ চকাটোত হাত নলগালেগৈ। সেইকাৰণে আমাৰ সাৰথীসকলৰ পৰা কেতিয়াবা মহান উপকাৰ হয় আৰু কেতিয়াবা বৰ ডাঙৰ অনিষ্ট হয়। আমি সদায় সাৰথীসকলক এনেকুৱা সাৰথীৰ লগত আমি সং পাতিব লাগে যিসকলৰ পৰা আমি ধনী হৈ থাকিব পাৰোঁ। কাৰণ আমি ধৰ্ম উপাৰ্জন কৰিবলৈ হলে, ভাগৱত শ্ৰৱণ কীৰ্তন কৰিবলৈ হলে আমি ধনী হ'ব লাগিব, আকৌ চহকী হ'ব লাগিব। ধন নহলে, আমাৰ জন বাহুবল নহলে, জনবল নহলে আমি ভাগৱত শুনিব নোৱাৰো। সেই কথাষাৰ এতিয়া সাধাৰণ অৰ্থত যদি ক'বলৈ যাওঁ, তেতিয়াহ'লে আমাক মানুহে ক'ব, তেতিয়াহ'লে দুখীয়া মানুহে ভাগৱত শুনিব নোৱাৰে নেকি? আমি সেই পাৰ্থিৱ ধন সম্পত্তিৰ কথা এইখিনিত উল্লেখ কৰা আচলতে নাই। আমি কৈছো যে আমি ধনী হ'ব লাগিব কোনখিনি ধন লৈ। প্ৰভু ভগৱন্তৰ ওচৰত যদি কেনেবাকৈ আমি বিকি যাব পাৰো, তেতিয়া আমাক যদি কিনি লয়, মোকৰ কিনা প্ৰভু মোকৰ কিনা, আনৰ ধন নমাগহো নাম ধন দিয়া। যেতিয়া আমাৰ ওচৰত নাম ধন থাকিব, আমি আৰামত চলি গৈ থাকিব পাৰিম। অকল ধন থাকিলে নহব, আমাৰ জন থাকিব লাগিব। আমাৰ জনে সহায় কেতিয়া কৰিব? জ্ঞানৰ পথত নাহিকে সহায়, কৰ্মত বিঘিনি ভয়। এই দুটা পথত সহায় নাপায়। ভক্তিৰ পথত ঈশ্বৰৰ সহায় জানিবাহা নিমিৰয়। আৰু কলি যুগত ঈশ্বৰক আজি বংশীধাৰী কৃষ্ণক মাথাৰ ওপৰত মূৰ মাৰি থাকিলেও নাপাওঁ। ঈশ্বৰ সদৃশ বিষ্ণু বৈষ্ণৱ কিঞ্চিত নাই ভেদ। আজি আমাৰ সন্মুখত মোবাইল সংযোগ যোগে যিসকল গণ্যমান্য ব্যক্তি ইয়াত উপবিষ্ট হৈ আছে, সেইসকলেই হ'ল বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ। গতিকে সেইসকলৰ সহায় আমাৰ লাগিব। সেইটোকে কয় জনবল। আমাৰ জন মানে হ'ল ভকত। ভকতে যদি আমাক তেনেকৈ ভাল পায়, তেতিয়া আমাক অভকতে বেয়া পাই একো কৰিব নোৱাৰিব। ভকতে ভাল পালে অভকতে বেয়া পাই একো কৰিব নোৱাৰিব। আজি আমি এটা কথা অতি গৌৰৱেৰে ক'ব লাগিব। কেতিয়াবা এনেকুৱা এটা পৰিস্থিতি হৈ পৰে, আমাৰ মোবাইলটো খুলিবই নোৱাৰি, টিভিটো খুলিব নোৱাৰি, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজেঞ্চত ইমান কথা বতৰা ওলাই পৰে। কিন্তু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকতৰ সংখ্যা ইমানেই বেছি, ইমানেই জনসমুদ্ৰ, তাত ইমানেই মেডিয়াই চিঞৰি থাকক, আমাৰ কিন্তু একো অনিষ্ট সাধন কৰিব নোৱাৰে। সেই কথাটোকে আমি ভাবি পেলাই আমি জনবলটো বঢ়াবলৈ আমি চেষ্টা কৰাটো অতিকে দৰকাৰ।
আৰু সেই দৃষ্টিতে আমি সকলোকে কিন্তু ভকত ৰূপী দেখিব পাৰিব লাগিব। এতিয়া ৰুক্মবীৰে শিশুপালক সৰ্বগুণাকৰ বুলি কৈছে, শিশুপালৰ দৃষ্টিত সৰ্বগুণাকৰ। কৃষ্ণ বাপ অকণমান বাপ। তাহাতে দিহা মই দিবুৰুক্মিণীক কৃষ্ণ যেবে পাৱে জীৱ নতধিক ধিক দয়াৰ ভগিনী মূৰ আতিৰূপৱতী নিদিবু মই কৃষ্ণক সম্প্ৰতি। হে ৰাম হেন শুনি ভীষ্ম কৰ ভৈল আসন্তোষ পুত্ৰ কবুলন্ত বাপু ক্ষমা কৰা দুখ তুত নপুচিয়া মই পুচিলো আনত এতে কষ্ট তই কৰ মনত। হয় কৃষ্ণ আগতে আমাৰ দুটা লাইন থাকি গৈছিলে, অনেক পুৰুষে ৰাজ্য কৰে নিৰন্তৰ, কোটি এক কৃষ্ণতাৰ নাথাকে আগত, পৰম বিক্ৰমে বীৰ সমৰে শকত। শিশুপাল এনেকুৱাই এজন ৰজা, কোটি এক কৃষ্ণতাৰ নাথাকে আগত। শিশুপালৰ যিটো পৰাক্ৰম, সেই তাৰ আগত কৃষ্ণই বোলে একো কৰিব নোৱাৰে, পৰম বিক্ৰমে বীৰ সমৰে শকত। তেওঁৰ যুদ্ধ বিগ্ৰহটো একেবাৰে নিপুণ। তাৰপিছত কৈছে যে তাহাতেহে দিহাময়ী জীৱ কৃষ্ণ যাতে পাৰে জীৱনত অধিক অধিক, দয়াৰ ভগিনী মোৰ অতি ৰূপ অতি নিদিবু মই কৃষ্ণক সম্পত্তি। তাৰমানে দুষ্ট হলেও ৰুক্মবীৰৰো অকণমান জ্ঞান নাইকিয়া বুলি নহয়, নিজৰে যে ধনী তেওঁৰ দৃষ্টিত সেইটো ভাল দেখিছে ভনীয়েকৰ কাৰণে। কাৰণ কৃষ্ণ একো এটা নাই, মই কেতিয়াও মই কৃষ্ণলৈ আমাৰ ভণ্টিক দিব নোৱাৰো। শিশুপাল ইমান এজন পৰাক্ৰমী ৰজা, মই শিশুপাললৈহে দিম। এতিয়া এই কথাখিনি যেতিয়া ৰুক্মবীৰে এক প্ৰকাৰে সিদ্ধান্ত লৈ আছে, তেতিয়া সেই শুনিৰ লগে লগে হেন শুনি ভীষ্মৰ ভৈল অসন্তোষ, পুত্ৰক বলন্ত বাপু ক্ষমা কৰা দোষ, তত নপুচিয়া মই পুচিলো আৰত, এতেকেহে কষ্ট কৰি কৰক মনত। এতিয়া এইখিনিত পিতৃয়ে পুত্ৰৰ ওচৰত ক্ষমা বিচাৰিছিলে। আমি এটা কথা খুব দৃঢ়তাৰে কব পাৰো, সকলো শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী বাপাইসকলৰ সন্তানসকল প্ৰজন্ম আছে, সেৱা বাহিনীৰ লোকসকল আছে। এনে ক্ষেত্ৰত এনে এটা পৰিৱেশ আমাৰ মাজলৈ বৰ্তমানেও খুব কম আহিছে আৰু ভৱিষ্যতেও আশা কম। এই কথাখিনি আমি এইটো কাৰণতে কবলগীয়া হৈছে যে পিতৃ আৰু পুত্ৰৰ এইখিনি যিটো আলোচনা হৈছে, পিতৃজন হৰিভক্ত, পুত্ৰ হল মহাদুষ্ট। তেওঁক কিন্তু শাসন কৰো বুলি ভাবিলে ভীষ্মক ধুনীয়াকে কৰিব পাৰিলেহেঁতেন। দুষ্টচিত্ত হলেও তেওঁক মৰমেৰে বুজাই পেলাই কৈছে যে তোক মই সোধাকে কামটো কৰিলো, তই মনত দুখ নেপাবি, গতিকে তাৰ পিছৰ কোটলৈ আমি আগবাঢ়িম। সেইকাৰণে এই শাস্ত্ৰৰ মাধ্যমেৰে আমি সাংসাৰিক জীৱনৰ কথাও অকণমান আলোচনা কৰিলে অন্তত দুটা কথা শিকিব পৰা হয় বুলি আমি শিকাবলৈকো বিচৰা নাই। আলোচনাৰ মাধ্যমেৰে কথাখিনি আমি অকণমান মানে জুতিয়াই মেলি চালে ভাল লাগে। কৃষ্ণ বাপ, আকৌ অকণমান আগবাঢ়কচোন।
বংশধৰ পুতাই মোক দিয়া অনুমতি, কৃষ্ণক সম্বন্ধ কৰো মিলুক মুকুতি। জগতত শুনি কৃষ্ণ বিনে নাহি কেও, কৃষ্ণ বেশে হেৱে ব্ৰহ্মা হৰয়াদি দেৱ। শৰীৰৰ গৰ্বে তই নিম্ন সতাহাক, পাইবি বৰ দুখ পুত্ৰ শুন মোৰ বাক। যতে দুষ্টক কৃষ্ণ কৰিলা সংহাৰ, মাখি হুয়া হস্তিক ৰস তুল পাৰ। কৈছে যে বংশৰ প্ৰেমক দিয়া অনুমতি, কৃষ্ণক সম্বন্ধ কৰো মিলুক মুকুতি। জগতত শুনি কৃষ্ণ বিনে নাহি কেও, কৃষ্ণকে সেৱে ব্ৰহ্মা হৰদেৱ। এতিয়া এই পিতৃয়ে আকৌ পুত্ৰক খুব বিনয়ভাৱে কৈছে যে হেৰ পুতাই, তুমি মোক অনুমতি দিয়া আৰু কৃষ্ণক লগত আমি সম্বন্ধ স্থাপন কৰো। বাৰে বাৰে আমি সেই কথাখিনিকে কবলগীয়া হয়। পিতৃয়ে এতিয়া পুত্ৰক ইমানখিনি কাকুতি মিনতি কৰাৰ একোৱেই দৰকাৰ নাই, তথাপি তেওঁ ইমান চেষ্টা কৰিছে কিবা কাৰণত পুত্ৰৰ মনটো মই ঘূৰাই আনিব পাৰো নেকি। জগতত শুনি কৃষ্ণ বিনে নাহি কেও, কৃষ্ণকে ব্ৰহ্মা হৰ আদি দেৱ। গোটেই জগতত আমি সদায় শুনি আহিছো যে কৃষ্ণত আৰু কোনো নাই, আৰু স্বয়ং ব্ৰহ্মা হৰ আদি দেৱতাসকলেও কৃষ্ণক সদায় সেৱা কৰি থাকে। শৰীৰৰ গৰ্বে ইন্দ্ৰস তাহাক, এদি বৰ দুখ পুত্ৰ শুনো মোৰ বাক। তোৰ এতিয়া শৰীৰত তেজ শক্তি আছে, শৰীৰত বল আছে, সেইকাৰণে তই এই কথাখিনি উপলব্ধি কৰিব পৰা নাই। আমিও আমাৰ বাস্তৱ জগতখনত এনেধৰণৰ সদায় কাহিনীবিলাক হৈ থাকে। আমি পিতৃ মাতৃৰ অৱজ্ঞা কৰিবলৈ অকণো কুণ্ঠবোধ নকৰো কেতিয়া, যেতিয়া আমাৰ একেবাৰে শৰীৰ সুঠাম হৈ থাকে। শৰীৰটো একদম সুঠাম হৈ তালৈকো ভয় কৰিবলগীয়া নহয়। মাৰিম বুলিলে মাৰিব পাৰিম, কাটিম বুলিলে কাটিব পাৰিম। আমাক দেখিলে সকলোৱে ভয় কৰে, গতিকে পিতৃ মাতৃ কোন? কিন্তু সেই পিতৃ মাতৃয়ে আমাক যিখিনি কষ্ট যন্ত্ৰণাৰে ডাঙৰ দীঘল কৰিছিল, আমিতো এবাৰো চিন্তা কৰি চালো। এজন পিতৃয়ে ইমানখিনি কষ্ট সাধন কৰি পুত্ৰক ডাঙৰ কৰিছে, আজি পুত্ৰক এনেকে কবলগীয়া অৱস্থা হৈছে যে শৰীৰৰ গৰ্বে কৰি ইন্দ্ৰস তাহাক, পাইব দুখ পুত্ৰ শুনৰ বাক। জগত দুষ্টক কৃষ্ণ কৰিলা সংহাৰ, মাখি হুয়া হস্তিক ৰস তুলত। যিমান ডাঙৰ ডাঙৰ অসুৰ আছিল, যিমান দুষ্ট আছিল, সকলোকে কৃষ্ণই সংহাৰ কৰিলে। আৰু তই এটা সামান্য মাখি তুল্য, তই মাখি এটা তুল্য হৈ হাতীৰ লগত বাৰু তোলপাৰ কৰিবলৈ বিচৰা যুক্তিসংগত হয় জানো? কৃষ্ণ